নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই চেনেল নিবিৰ এণ্ড মমছ মিক্সাৰ। আকৌ আহিলোঁ এটা ৰেচিপিৰ ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোক ভালে আছে, সুস্থ আছে। এয়া দেখিছে মই আজি মাছৰ পিটিকা বনাইছিলোঁ, পুৰা মাছৰ পিটিকা। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আহকচোন মই কেনেদৰে বনালোঁ ভিডিঅ'টিলৈ আগবাঢ়ি যাওঁ। এয়া মই পুঠি মাছ লৈছোঁ। পুঠি মাছকেইজনী ভালদৰে চাফা কৰি লৈছোঁ আৰু এতিয়া মই মাছকেইজনী পুৰি ল'ব লাগিব। এয়া এখন টাৱাৰ লৈছোঁ। টাৱাত মই এতিয়া মাছকেইজনী পুৰি ল'ম। মই লোহাৰ টাৱাৰ লৈছোঁ। লোহাৰ টাৱাৰ ল'লে সোনকালে মাছকেইজনী সিজে আৰু দেৰি নাযায়। বেছিকৈ দেৰি গ'লে খাবলৈও ভাল নালাগে। আৰু এতিয়া মই এটা পিঠি সিজিবলৈ এনেদৰে থৈ দিম আৰু এটা পিঠি সিজাৰ পিছত মই আকৌ লুটিয়াই চাম। এয়া দেখিছেনে, মই এতিয়া লুটিয়াই দিছোঁ। এটা পিঠি সিজি গৈছে আৰু সিটো পিঠি সিজিবলৈও মই এনেদৰে লুটিয়াই দিম। আপোনালোকে পুৰা মাছৰ পিটিকা খাই ভাল পায়নে? কোনে কোনে ভাল পায়, কোনে কোনে বেয়া পায় মোক কমেণ্ট কৰি জনাবচোন। মই কিন্তু ভাল পাওঁ। অৱশ্যে পিটিকা সকলোৱে খাই ভাল পায় নহয় জানো? তথাপিও মই এনেদৰে বনাইছোঁ। আহকচোন চাওঁ আৰু কি লৈছোঁ চাওক। এয়া মই ধনিয়া পাত লৈছোঁ, লগত পিটিকাৰ লগত দিবলৈ এটুকুৰা আদা লৈছোঁ, 2টা শুকান জলকীয়া লৈছোঁ আৰু এটা কেঁচা জলকীয়া আৰু লগতে এটা পিঁয়াজ লৈছোঁ। আপোনালোকে ৰচুনো ল'ব পাৰে, ৰচুন ল'লে পুৰি ল'ব, তেতিয়া ভাল লাগে। মই লোৱা নাই। আৰু এইখিনি এতিয়া মই চাফা কৰি ল'লোঁ। ধনিয়া পাতখিনিও কাটি ল'লোঁ, আদা টুকুৰা এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ, পিঁয়াজটো কাটি লৈছোঁ আৰু মই শুকান জলকীয়া 2টা পুৰি ল'লোঁ আৰু কেঁচা জলকীয়াটো কাটি লৈছোঁ সৰু সৰু কৰি। আৰু এতিয়া এইফালে মোৰ পোৰা মাছকেইজনী ৰেডি হৈ গ'ল। দেখিছেনে, ধুনীয়াকৈ সিজি গ'ল, মচমচীয়াকৈ সিজিছে। এতিয়া মই পিটিকা বনালে অতি সোনকালে ভাগি যাব। আৰু মই এতিয়া মাছৰ পিটিকাখন বনাওঁ আৰু মই হাতেৰে নবনাওঁ। মই এয়া দেখিছে, মই এটা বাউল লৈছোঁ। বাউলতে মই গোটেইখিনি মিশ্ৰণ এতিয়া দি দিম আৰু তাতে মই খুন্দিম। আৰু প্ৰথমে মই মাছকেইজনী লৈ লৈছোঁ। মাছকেইজনী প্ৰথমে খুন্দি ল'ব লাগিব, তেতিয়া বাকীখিনি সামগ্ৰী ধুনীয়াকৈ মিহলি হৈ যাব। এয়া দেখিছেনে, মই এতিয়া খুন্দনাত তেনেদৰে খুন্দি ল'ম। আৰু মই তাতে পুৰি লোৱা জলকীয়াকেইটাও দি দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু আদা, লগতে ধনিয়া পাত, এই গোটেইখিনি একেলগে দি দিছোঁ মই। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে খুন্দি ল'ম। আৰু এয়া মোৰ খুন্দা হৈ গ'ল আৰু মই এতিয়া এখন প্লেটত উলিয়াই লৈছোঁ গোটেইখিনি। ইয়াত দেখিছেনে, ধুনীয়াকৈ মিক্স হৈ গৈছে। আৰু এতিয়া মই এইখিনি আকৌ এখন চামুচেৰে ভালদৰে মিহলি কৰি দিছোঁ আৰু লগতে মই এতিয়া নিমখ এড কৰিম। নিমখ মই ক'লা নিমখ দিছোঁ। ক'লা নিমখ দিলে খাবলৈ বেছি সোৱাদ হয় আৰু গোন্ধটো ভাল আহে। আৰু এতিয়া মই ইয়াত দিব লাগিব মিঠাতেল। কেঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে অন্য তেল, যেনেকৈ আপোনালোকে কিবা যদি টেঙা জাতীয় বস্তু আচাৰ বনাই থৈছে, তাৰ তেল অকণমানো দি দিব পাৰে, তেতিয়াও খাই ভাল লাগে। আৰু ইয়াত পাৰিলে নেমু অকণমান চেপি দিলে ভাল লাগে। মোৰ নেমু নাছিলে, সেইকাৰণে নেমু দিবলৈ নহ'ল। মই মিঠাতেলেই দিছোঁ আৰু মোৰ এয়া পিটিকা হৈ গ'ল। এনেদৰে মই পৰিৱেশন কৰিলোঁ। খাই খুব ভাল লাগিছিলে, সোৱাদযুক্ত হৈছিলে। আজি মোৰ ভিডিঅ'টি চাই আপোনালোকৰ কেনে লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভাল লাগিলেতো লাইক কৰিবই। আৰু নতুনকৈ চাই থকাসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পেজৰ পৰা যিসকলে মোৰ এই ভিডিঅ'টি চাই আছে, তেওঁলোকলৈও মোৰ এটা অনুৰোধ, পেজটো ফ'ল' কৰি ল'ব। আকৌ আহিম এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। বাই বাই।